হয় ভিন্ন প্ৰান্তৰ লগতে ধমধমাতো আজি কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। মই বৰ্তমান গৈছিলোঁ ধমধমা আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাংগণত আৰু ধমধমা আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাংগণত ৰাতিপুৱাৰে পৰা এই জন্মাষ্টমী পালন কৰা হৈছে। মই পোনে পোনে কিছু কথা জানিব চেষ্টা কৰিম। কি ক'ব? ধমধমা বিশ্ব হিন্দু পৰিষদৰ প্ৰখণ্ড উদ্যোগত আজি শ্ৰী শ্ৰী জন্মাষ্টমী পালন কৰা হয়, দ্বিতীয় বাৰ্ষিকী। আৰু ইয়াত আমি ৰাতিপুৱাই ধ্বজ উত্তোলন কৰোঁ। প্ৰয়াত আমাৰ যি শুক্লেশ্বৰ মেধি তেখেতৰ আমি বন্তি প্ৰজ্বলন কৰোঁ। তেখেতৰ আজি পুষ্টিকাৰী মৃত্যু কৰিছিল, সেইকাৰণে তেখেতৰ আজি আমি শ্ৰদ্ধাঞ্জলি পাতিছোঁ ইয়াত 30 আগষ্ট তাৰিখে। সেই সময়ত আজি আমি দিহানা গৌ পূজা এনেকুৱা কাৰ্য গৌৰীডাঙা উৎসৱ আছে, সেই কাৰ্যসূচীৰে আমি ধৰ্ম পালন কৰোঁ। কোভিড প্ৰটোকল আছে, সেই অনুসাৰে আমি কিছু সংখ্যক নিশ্চিতভাৱে ক'ব লাগিব কোভিড প্ৰটোকল মানে অনুষ্ঠিতভাৱে কৰা হৈছে ধমধমাত কৃষ্ণ জন্মাষ্টমী। মই নাম প্ৰসংগ চলি আছে, নাম প্ৰসংগৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। ওপৰৰ পৰা নাম প্ৰসংগ চলি আছে ধমধমা আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাংগণৰ দৃশ্য ইয়াত। আৰু প্ৰতি বছৰে ধমধমা আঞ্চলিক দুৰ্গা মন্দিৰ হয়। এনেদৰে প্ৰতি বছৰে ধমধমাৰ দুৰ্গা মন্দিৰত জন্মাষ্টমী পালন কৰা হয়। আৰু এনে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে। গৌ পূজা পালন কৰা হৈছিলে। শুক্লেশ্বৰ মেধিৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰাৰ উপৰিও বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে। আৰু ক'ব লাগিব যে প্ৰতি বছৰে এনেদৰে ধমধমা আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাংগণত কৃষ্ণৰ যি জন্মভূমি